মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম অনুশীলনী 6.4 অংক 6.4 আই 3 নম্বৰৰ পৰা চাম। 3 নম্বৰত কি কৈছে, তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। তোমালোকে যদি এই 2 নম্বৰ অংককেইটা চাব বিচৰা তেন্তে মোৰ আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। এই 3 নম্বৰ অংককেইটা কৰাৰ আগত আমি এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম। আমি এটা উদাহৰণ ল'ম, এইটো বৰ্গমূল নিৰ্ণয় কৰা 1.69। এইটো আমাৰ বৰ্গমূল নিৰ্ণয় কৰা এইটো পদ্ধতিটোৰ নাম হ'ল হৰণ পদ্ধতিত বৰ্গমূল নিৰ্ণয় কৰা। এইটো আমি হৰণ পদ্ধতিত দশমিকৰ সংখ্যাবোৰ আমি বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব লাগে চাওঁ। আমি ইয়াত এটা উদাহৰণ লৈছোঁ। উদাহৰণটো আছে তোমালোকৰ 117 নম্বৰ পেজত আছে, তোমালোকৰ কিতাপত আছে, তাৰ পৰা চাব পাৰিবা। আমি কি লৈছোঁ ইয়াত 1.69, এইটো হৰণ পদ্ধতিত ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে। তো প্ৰথম আমি এইটো লিখি ল'ম 1.69। তাৰপিছত ইয়াক জোৰ হিচাপত বনাব লাগিব। এই 2 নম্বৰ অংকখিনি আমি তেনেকৈ কৈছিলোঁ, জোৰ হিচাপত বনাব লাগিব। তাৰপিছত ইয়াত 2 জোৰ হ'ল, মানে এই 69টো এটা জোৰ হ'ল আৰু 1টো এটা জোৰ হ'ল। এতিয়া একে একে সংখ্যা আমাৰ পূৰণ কৰিব লাগিব। কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 1 পাম। এতিয়া আমি 1 × 1 পূৰণ কৰিলে কিমান পাম? 1 পাম। আৰু 2 × 2 কৰিলে আমি কিমান পাম? 4 পাম। আমাৰ হ'ব লাগিব কি, একে একে সংখ্যা পূৰণ কৰিব লাগিব। বেলেগ বেলেগ সংখ্যা, এটা ধৰা 2 ল'লোঁ, এটা 1 ল'লোঁ, তেনেকৈ নহ'ব, আমাৰ একেই সংখ্যা হ'ব লাগিব। তাৰমানে 1 × 1 কৰিলে আমি কিমান পালোঁ? 1 পালোঁ। এবাৰ আমি ইয়াতে এটা 1 লিখিম আৰু ইয়াতো এটা 1 লিখিব লাগিব। এতিয়া 1 × 1 পূৰণ কৰি আমি কিমান পালোঁ? 1 পালোঁ। এতিয়া 1ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব? 0 হ'ব। 0টো আমি নিলিখোঁ। এতিয়া ইয়াত আছে পইণ্টটো, এই পইণ্টটো কি হ'ব? এইবাৰ ওপৰত গুচি যাব। এই পইণ্টটো ওপৰত গুচি গ'ল আৰু 69 এইটো জোৰ হিচাপত তলত নামি আহিলে 69। এতিয়া আমি ইয়াৰ লগত কি কৰিছিলোঁ? 1 পূৰণ কৰিছিলোঁ। 1 পূৰণ কৰিলে তাৰ লগত আৰু 1 এটা প্লাছ কৰিব লাগিব। যদি আমি 2 পূৰণ কৰি দিওঁ তেতিয়া 2 প্লাছ কৰিম, যদি 3 পূৰণ কৰি দিওঁ তেতিয়া আমি 3 প্লাছ কৰিম। ইয়াত যিহেতু আমি 1 পূৰণ কৰিছোঁ, এতিয়া আমি কি কৰিলোঁ? 1 এটা প্লাছ কৰিলোঁ। এতিয়া 1 + 1 কৰিলে কিমান পাম আমি? 2 পাম। এতিয়া এই 2ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমাৰ 69 হ'ব? ইয়াৰ শেষত কি আছে? 9 আছে। আমাৰ এইটো এটা ইজি মেথড যে 2ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 69 পাম। এই সংখ্যাটোৰ শেষত কি আছে? 9 আছে। প্ৰথম আমি চাই ল'ম কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 9 পাওঁ। আমি যদি 3 × 3 কৰোঁ কিমান পাম? 9 পাম। এইটো শেষত 9 আছে, তাৰমানে এই 2টোক আমি 3ৰে পূৰণ কৰি চাওঁ কি হয়। এইটো পূৰণটো এনেকুৱা কৰে, তোমালোকে চাই ল'বা, 2 নম্বৰ অংকত ধুনীয়াকৈ কৈ থোৱা আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। এইটো পূৰণটো এনেকৈ কৰে, প্ৰথম আমি 2টো লিখিলোঁ, ইয়াক পূৰণ কৰিম 3 দি। 3 এটা ওপৰতো লিখিব লাগিব আৰু এটা তলত লিখিব লাগিব। এইটো পূৰণ কৰি দিলোঁ। 3 × 3 কৰিলে কিমান পালোঁ আমি? 9 পালোঁ। আৰু 3 × 2 কৰিলে আমি কিমান পালোঁ? 6 পালোঁ। তাৰমানে ইয়াৰ লগত 3 এটা পূৰণ কৰি আমি কিমান পালোঁ? 69 পালোঁ। তাৰমানে ইয়াতো এটা 3 লিখিব লাগিব আৰু ইয়াতো এটা 3 লিখিব লাগিব। 3 × 3 পূৰণ কৰি কিমান পালোঁ আমি? 69 পালোঁ। এতেকে 1.69ৰ বৰ্গমূল কিমান হ'ব? 1.3। এইটো হ'ল এনচাৰ। এতিয়া আমি 3 1 নম্বৰটো চাওঁ। 3 1 নম্বৰটো কি আছে? 51.84। 51.84। প্ৰথম আমি ইয়াক জোৰ হিচাপত বনাই ল'ব লাগিব। ইয়াক আমি কি কৰিলোঁ? প্ৰথম জোৰ হিচাপত বনাই ল'লোঁ। এতিয়া কোন দুটা একে একে সংখ্যা পূৰণ কৰিলে আমি এই 51ৰ ওচৰৰ সংখ্যা পাম? আমি যদি 6 × 6 কৰিলে কিমান পাম আমি? 36। এইটো বহুত সৰু হৈ গ'ল। এতিয়া 7 × 7 কৰিলে কিমান পাম আমি? 49। এতিয়া 8 × 8 কৰিলে আমি কিমান পাম? 64। এইটো বহুত ডাঙৰ হৈ গ'ল, তাৰমানে আমি 7 ল'ব পাৰিম। এতিয়া 7ৰে হৰণ কৰিলে
পূৰণ কৰিলে আমি কিমান পাওঁ 49 পাওঁ তো আমি ইয়াতো এটা 7 লিখিম ইয়াতো এটা 7 লিখিম তে 7 * 7 কৰিলে কিমান পালো আমি 49 পালো এতিয়া 41 ৰ পৰা 49 মাইনাস কৰিলে কিমান হ'ব 2 হ'ব তাৰমানে ইয়াত ললে 11 ৰ পৰা 9 মাইনাস কৰিলে কিমান পালো আমি 2 পালো এতিয়া দশমিক আছে দশমিকটো ওপৰত গুছি যাব আৰু এই সংখ্যাটো জোড় হিচাপত নামি আহিব 84 এতিয়া আমি 7 কি কৰিছো পূৰণ কৰিছো গতিকে ইয়াত 7 এটা প্লাস কৰিব লাগিব ইয়াত 7 প্লাস নকৰি তোমালোকে ডাইৰেক্ট 14 বুলিও লিখিব পাৰিবা কোনো প্ৰবলেম নাই মই ইয়াত লিখি দিছো তাৰমানে 7 + 7 কৰিলে কিমান হ'ব 14 তোমালোকে এই 7 * 7 এই 49 তাৰ পিছত এই 7 টো নিলিখি ডাইৰেক্ট 14 বুলি লিখিব পাৰিবা এটা হৈ গল এতিয়া আমাৰ এই 14 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমাৰ 284 হ'ব তাৰ আগত আমি চাও যে কোন দুটা সংখ্যা পূৰণ কৰিলে শেষত কি হয় 4 হয় এতিয়া 2 * 2 পূৰণ কৰিলে আমাৰ কি হয় 4 হয় 2 * 2 পূৰণ কৰিলে কিমান পালো আমি 4 পালো ইয়াৰ শেষত 4 আছে তো 14 ক আমি 2 ৰে পূৰণ কৰি চাও 14 যেটো 2 ৰে পূৰণ কৰিম ওপৰতে এটা 2 লিখিব লাগিব তলতে এটা 2 লিখিব লাগিব এতিয়া কিমান হ'ব 4 8 2 এতিয়া 2 ৰে পূৰণ কৰিলে আমাৰ মিলি গল আমি এইটো সংখ্যা কিহেৰে পূৰণ কৰিলো 2 ৰে পূৰণ কৰি কিমান পালো 284 ইয়াতো আছে আমাৰ 284 আমি যেটো 2 ৰে পূৰণ কৰিলো এতিয়া ইয়াতো এটা 2 লিখিব লাগিব আৰু ইয়াতো পইণ্টৰ পিছত এটা 2 লিখিব লাগিব কাৰণ এটো পইণ্টৰ পিছৰ সংখ্যা ইয়াতো এটা 2 লিখিব লাগিব তে লিখিলো আমি এটো পূৰণ কৰি কিমান পালো 284 পালো এতেকে 5184 ৰ বৰ্গমূল কিমান পালো আমি 7.2 এটো হল 3 এক নম্বৰৰ এনসার তে 2 নম্বৰটো কি আছে 79.21 আমি প্ৰথমে এক জোড় হিচাপত বনাই লম 79.21 এক জোড় হিচাপত বনাই লৈছো এতিয়া কোন দুটা একে একে সংখ্যা পূৰণ কৰিলে আমি এই 79 ৰ ওচৰৰ সংখ্যা পাম এতিয়া আমি চাও আমি যদি 8 * 8 কৰো 8 * 8 পূৰণ কৰিলে আমি কিমান পাম 64 আকৌ 9 * 9 কৰিলে কিমান পাম আমি 81 টো আমাৰ বহুত ডাঙৰ হৈ যায় তো আমি এটো 8 লম এতিয়া 8 এৰ পূৰণ কৰিলে ইয়াতো এটা 8 লিখিম আমি ইয়াতো এটা 8 লিখিম 8 * 8 পূৰণ কৰি আমি কিমান পালো 64 পালো এতিয়া এই 79 ৰ পৰা 64 মাইনাস কৰিব লাগে তাৰ মানে 9 ৰ পৰা 5 মাইনাস কৰিলে 9 ৰ পৰা 4 মাইনাস কৰিলে আমি কিমান পাম 5 পাম আৰু 7 ৰ পৰা 6 মাইনাস কৰিলে আমি কিমান পাম 1 পাম তাৰ পিছত এই পইণ্টটো আছে এই পইণ্টটো ওপৰত গুছি যাব আৰু এই সংখ্যাটো জোড় হিচাপতে নামি আহিব 21 ইয়াত যেটো আমি 8 এৰে পূৰণ কৰিছিলো আৰু 8 এটা প্লাস কৰিব লাগিব এতিয়া 8 + 8 কৰিলে কিমান পাম আমি 16 এতিয়া 16 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমাৰ 1521 হ'ব এতিয়া আমি চাও ইয়াৰ শেষত কি আছে 1 আছে আৰু কোন দুটা সংখ্যা পূৰণ কৰিলে আমাৰ শেষত 1 ওলায় ইয়াত আমি চাইছো যে 9 * 9 কৰিলে কি হয় 81 হয় শেষত কি আছে 1 আছে তো এই 16 টোক আমি 9 এৰে এবাৰ পূৰণ কৰি চাম 16 যেহেতু 9 এৰে পূৰণ কৰিম 9 এটা ওপৰত লিখিব লাগিব আৰু এটা তলত লিখিব লাগিব এতিয়া পূৰণ কৰিলে আমাৰ কিমান হ'ব 1 2 15 তো মিলি গল আমাৰ 1521 আমি কিহেৰে পূৰণ কৰিছিলো 9 এৰে 9 এৰে পূৰণ কৰিলে ইয়াতো এটা 9 লিখিম আমি আৰু ইয়াতো দশমিকৰ পিছত এটা 9 লিখি দিম এটো পূৰণ কৰি কিমান পালো আমি 1521 এতেকে 7
49.21 ইকুৱেল টু বৰ্গমূল কিমান পালোঁ আমি 8.9 এইটো হ'ল 2 নম্বৰৰ এনসাৰ। এতিয়া 3 নম্বৰটো চাওঁ। 3 নম্বৰটো কি আছে আমাৰ 98.01। প্ৰথম আমি এক জোৰ হিচাপত বনাই ল'ম 98.01 এই দুটা মিলি এটা জোৰ হ'ল আৰু এইটো এটা জোৰ হ'ল। এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 98 পাম বা 98ৰ ওচৰৰ সংখ্যা পাম। আমি যদি এই 9 × 9 কৰোঁ কিমান পাম আমি 81 পাম। 9 × 9 কৰিলে কিমান পাম আমি 81 পাম। এতিয়া ইয়াক আমি 9ৰে পূৰণ কৰি দিম। একে সংখ্যা পূৰণ কৰিছোঁ, ইয়াতো এটা 9 লিখিব লাগিব, ইয়াতো এটা 9 লিখিব। 9 × 9 কৰিলে কিমান পালোঁ আমি 81 পালোঁ। এতিয়া এই 98ৰ পৰা 81 মাইনাছ কৰিলে কিমান হ'ব 8ৰ পৰা 1 গ'লে কিমান হ'ব 7 আৰু 9ৰ পৰা 8 মাইনাছ কৰিলে আমি কিমান পাম 1 পাম। কিমান পালোঁ 17 আৰু এই পইণ্টটো এবাৰ ওপৰত যাব আৰু এই 01টো জোৰ হিচাপত আছে তলত নামি আহিব। এতিয়া আমি যেহেতু ইয়াত 9 পূৰণ কৰিছিলোঁ ইয়াত কি কৰিব লাগিব 9 এটা প্লাছ কৰিব লাগিব। এতিয়া 9 + 9 কৰিলে কিমান পাম আমি 18 পাম। 18 পালোঁ। এতিয়া 18ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমাৰ 1701 হ'ব। ইয়াত চোৱা ইয়াৰ শেষত কি আছে 1 আছে। আমি 9 × 9 কৰি কিমান পাইছিলোঁ 81 পাইছিলোঁ, ইয়াৰ শেষত 1 আছে। তাৰমানে এই 18টোক আমি 9ৰে পূৰণ কৰি চাম। 18 9ৰে পূৰণ কৰিলে 9 এটা ওপৰত লিখিব লাগিব আৰু এটা তলত লিখিব লাগিব। এইটো পূৰণ কৰিলে আমাৰ কিমান হ'ব 1। তাৰমানে 9 × 9 কৰিলে কিমান পালোঁ 81। 81ৰ 1 উকলিলে কিমান 8। 8 × 9 কৰিলে কিমান হ'ব 72 আৰু প্লাছ 8 কিমান হ'ব 80। 0 থাকিব কিমান 8। 9 × 1 কৰিলে কিমান পাম আমি 9 পাম। 9 আৰু 8 প্লাছ কৰিলে কিমান পাম আমি 17। মিলি গ'ল। আমি কি পূৰণ কৰিলোঁ ইয়াত 9 পূৰণ কৰিলোঁ। গতিকে ইয়াতো এটা 9 লিখিব লাগিব আৰু ইয়াতো এটা 9 লিখিব লাগিব। এতিয়া 9 × 9 এইটো সংখ্যাৰ লগত এই 18ৰ লগত 9 পূৰণ কৰি আমি কিমান পালোঁ 71701। এতেকে 98.01 ইয়াৰ বৰ্গমূল কিমান পালোঁ আমি 9.9। এইটো আছিল 3 নম্বৰৰ এনসাৰ। এতিয়া 4 নম্বৰটো চাওঁ। 4 নম্বৰটো কি আছে 1.44। আগৰ নিচিনা কৰিম। প্ৰথম আমি ইয়াক জোৰ হিচাপত বনাই ল'ম 1.44। এই দুটা মিলি এটা জোৰ হ'ল আৰু এই 1টো এটা জোৰ হ'ল। এতিয়া ইয়াত কি আছে 1 আছে। কোনটো সংখ্যা আমি কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 1 পাম। আমি যদি 1 × 1 কৰোঁ তেতিয়া কিমান পাম 1 পাম। তাৰমানে ইয়াতো 1 এটা লিখিব লাগিব আৰু ইয়াতো এটা লিখিব লাগিব। 1 × 1 পূৰণ কৰি আমি কিমান 1 × 1 কৰি কিমান পালোঁ আমি 1 পালোঁ। এতিয়া 1ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব 0। 0টো নিলিখোঁ। এতিয়া পইণ্টটো আছে এই পইণ্টটো ওপৰত গুচি গ'ল। এই 44টো জোৰ হিচাপত আছে, এই জোৰ হিচাপতে তলত নামি আহিলে 44। এতিয়া 1ৰে পূৰণ কৰিছোঁ, ইয়াত 1 এটা প্লাছ কৰিব লাগিব। 1 + 1 কৰিলে কিমান পাম আমি 2 পাম। এতিয়া 2ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমাৰ 44 হ'ব। ইয়াত চোৱা ইয়াৰ শেষত কি আছে 4 আছে। আমি যদি 2 × 2 কৰোঁ কিমান পাম 4 পাম। ইয়াৰ শেষত কি আছে 4 আছে। তাৰমানে এই 2টোক যদি আমি 2ৰে পূৰণ কৰোঁ কি ওলাই চাওক। এতিয়া 2ক যদি আমি 2ৰে পূৰণ কৰা হয় তেতিয়া ওপৰতো এটা 2 লিখিব লাগিব, এই তলতো এটা 2 লিখিব লাগিব। এতিয়া পূৰণ কৰি দিম 2 × 2 কিমান হ'ব 4 হ'ব। আকৌ 2 × 2 কিমান হ'ব 4 হ'ব। তাৰমানে এই সংখ্যাটোক এই 2ক আমি 2ৰে পূৰণ কৰি কিমান পালোঁ 44 পালোঁ।
তাৰমানে আমি ইয়াতো এটা 2 লিখিব লাগিব আৰু ইয়াতো এটা 2 লিখিব লাগিব এতিয়া এই 2 লগত 2 পূৰণ কৰি আমি কিমান পালো 44 এতেকে 1.44 ইকুৱেল টু এই সংখ্যাটোৰ বৰ্গমূল কিমান পালো আমি 1.2 এটো হল 4 নম্বৰৰ এনসাৰ এতিয়া আমি 5 নম্বৰটো চাম 6.25 প্ৰথম আমি ইয়াক জোৰ হিচাপত বনাই লম এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 6 পাম বা 6 ৰ ওচৰৰ সংখ্যা পাম আমি যদি 2 * 2 কৰো কিমান পাম 4 পাম আকৌ 3 * 3 কৰিলে আমি কিমান পাম 9 পাম 9 টো আমাৰ বহুত ডাঙৰ হৈ গল তাৰমানে 2 * 2 পূৰণ কৰিলে আমি এই 6 ৰ ওচৰৰ সংখ্যা পাম তাৰমানে ইয়াতো এটা 2 লিখিম আমি আৰু ইয়াতো এটা 2 লিখিম তে 2 * 2 কৰিলে কিমান পালো আমি 4 পালো এতিয়া 6 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 2 হ'ব এতিয়া পয়েন্ট আছে এই পয়েন্টটো ওপৰত গুচি যাব আৰু এই 25 টো জোৰ হিচাপত আছে তলত নামি আহিব যেটা আমি 2 ৰে পূৰণ কৰিছিলো ইয়াত কি কৰিব লাগিব 2 এটা প্লাস কৰিব লাগিব কিমান হ'ব 4 হ'ব এতিয়া এই 4 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমাৰ 225 হ'ব ইয়াৰ হেখত কি আছে 5 আছে এতিয়া তোমালোকে মন কৰা যে কোন দুটা সংখ্যা একে একে সংখ্যা পূৰণ কৰিলে আমাৰ লাষ্টত 5 ওলাই আমি যদি 5 * 5 কৰো কিমান পাম 25 ইয়াৰ হেখত কি আছে 5 আছে তো এই 4 ক যদি আমি 5 ৰে পূৰণ কৰো চাও কি ওলাই 4 ক 5 ৰে পূৰণ কৰিবলৈ হলে 4 লিখিলো এই 5 ৰে পূৰণ কৰিম যেটো ওপৰতে এটা 5 লিখিব লাগিব তলতো এটা লিখিব লাগিব তে 5 * 5 কৰিলে কিমান হ'ব 25 ৰ 5 উকলিব কিমান 2 4 * 5 20 আৰু কিমান আছে 2 22 আমি কিমান পাই গলো 5 ৰে পূৰণ কৰি 225 আমাৰ মিলি গল তাৰমানে এই 4 ক আমি কিহেৰে পূৰণ কৰিলো 5 ৰে পূৰণ কৰিলো ইয়াতো এটা 5 লিখিব লাগিব পূৰণ কৰি কি পালো 225 এতেকে 6.25 ইকুৱেলস টু বৰ্গমূল কিমান পালো আমি 2.5 এটো হল 5 নম্বৰৰ এনসাৰ এতিয়া তিনি হেখৰ 6 নম্বৰ অংকটো চাও আমি 6 নম্বৰত কি আছে 973.44 এক প্ৰথম আমি জোৰ হিচাপত বনাই লম 973.44 এই দুটা মিলি এটা জোৰ হল এই দুটা মিলি এটা জোৰ হল আৰু এই 9 টো এটা জোৰ হল এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি এই 9 ৰ ওচৰৰ সংখ্যা পাম বা 9 পাম তাৰমানে একে সংখ্যা পূৰণ কৰিব লাগিব আমি যদি 3 * 3 পূৰণ কৰি দিও কিমান পাম 9 পাম তাৰমানে 3 ৰে পূৰণ কৰিলে আমি 9 পালো ইয়াতো এটা 3 দিম আমি এবাৰ ইয়াতো এটা 3 দিম 3 * 3 পূৰণ কৰি আমি কিমান পালো 9 পালো এতিয়া 9 ৰ পৰা 9 মাইনাস কৰিলে কিমান হ'ব 0 হ'ব এতিয়া এই 73 এটো জোৰ হিচাপত আছে জোৰ হিচাপতে নামি আহিব আমি যেহেতু ইয়াক 3 ৰে পূৰণ কৰিছিলো ইয়াত কি কৰিম এবাৰ 3 এটা প্লাস কৰি দিম এতিয়া 3 + 3 কৰিলে কিমান পাম আমি 6 পাম 6 পালো এতিয়া 6 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 73 পাম বা 73 ওচৰৰ সংখ্যা পাম এতিয়া 6 ৰ লগত যদি আমি 1 এটা পূৰণ কৰি দিও তে 1 টো ওপৰতো লিখিব লাগিব তলতো লিখিব লাগিব কিমান হ'ব 1 আৰু কিমান হ'ব 6 কিমান পালো 61 যদি 2 ৰে কৰো তেতে কি কৰিম 6 তলত ওপৰতো এটা 2 লিখিব লাগিব তলতো এটা 2 লিখিব লাগিব কিমান হ'ব 4 কিমান হ'ব 12 এটা আমাৰ বহুত ডাঙৰ হৈ গল গতিকে আমি এই 1 টো লম আমি ইয়াক কিৰে পূৰণ কৰিলো 1 ৰে পূৰণ কৰিলো
এতিয়া আমি ইয়াতো এটা 1 লিখিম ইয়াতো এটা 1 লিখিম এতিয়া 6 ৰ লগত 1 পূৰণ কৰি আমি কিমান পালো 61 ইয়াত কিমান লিখিম 61 এতিয়া 73 পৰা 61 মাইনাস কৰিলে কিমান পাম আমি 3 পৰা 1 মাইনাস কৰিলে কিমান পাম 2 আৰু 7 ৰ পৰা 6 মাইনাস কৰিলে কিমান হ'ব 1 ইয়াত যেহেতু আমি 1 এৰে পূৰণ কৰিছিলো দুটা ইয়াত আমি 1 এটা প্লাস কৰিব লাগে যেটো সংখ্যা পূৰণ কৰো হেতু প্লাস কৰিব লাগে ইয়াক 1 এৰে পূৰণ কৰিছিলো ইয়াত 1 এটা প্লাস কৰি দিলো এতিয়া আমি এই 61 প্লাস 1 কৰিলে কিমান পাম 62 পাম 62 পালো এতিয়া এই 73 পৰা 61 মাইনাস কৰি আমি কিমান পালো 12 পালো এতিয়া এটা আছে পয়েন্ট এই পয়েন্টটো ওপৰত গুছি যাব এটা 44 টো তলত নামি আহিব জোৰ হিচাপত নামি আহিব এতিয়া এই 62 লগত কি সংখ্যা পূৰণ কৰিলে আমি 1244 পাম এতিয়া 62 লগত আমি এটা 2 পূৰণ কৰি চাও কাৰণ কি ইয়াৰ হেখত 4 আছে আমি যদি 2 into 2 পূৰণ কৰো কিমান পাম আমি 4 পাম 2 into 2 পূৰণ কৰিলে 4 পাম ইয়াৰ হেখত 4 আছে ইয়াৰ হেখত 4 আছে তো আমি 62 লগত 2 এটা পূৰণ কৰিলে 2 টো ওপৰতো লিখিব লাগিব আৰু এই তলতো লিখিব লাগিব তো কিমান হ'ব 4 12 আমাৰ মিলি গল তাৰমানে 62 লগত 2 এটা পূৰণ কৰি আমি কিমান পালো 1244 তাৰমানে ইয়াতো এটা 2 লিখিব লাগিব আৰু ইয়াতো এটা 2 লিখিব লাগিব এটো 6 2 2 কিমান পালো আমি 2 ৰে পূৰণ কৰি 1244 এতেকে 973.44 ৰ বৰ্গমূল কিমান পালো 31.2 এটো হল 6 নম্বৰৰ এনসাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো ইমানে আছিল যিসকলে মোৰ চেনেলটোত নতুন ভিজিট কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিও কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰিবা তোমালোকে সাপোৰ্ট কৰিলে মই নতুন ভিডিও দি থাকিব পাৰিম